ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ ভূমি পূজন কৰিলো। প্ৰায় 140 কোটি টকা খৰচ কৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম আমি আৰম্ভ কৰিম, যি আমি নতুনকৈ 83 বিঘা ভূমি লৈছো। পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰ হ'ব। এমপি থিয়েটাৰ, লাইট এণ্ড সাউণ্ড শ্ব' গোটেইবিলাকে ইয়াক সুন্দৰভাৱে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব। অহা মাহত আমি শিৱসাগৰলৈকে আকৌ আহিম, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা আৰু কাম আৰম্ভ কৰাৰ কাৰণে। বেয়া সেইখিনিতো আমি সকলোৱে জানো। আজি আমি ভালখিনি কথা পাতিব আহিছো। মই মিটিঙতে ক'লো আমি পজিটিভ হৈ থাকিম, বেয়াখিনিও ভাল হৈ যাব। চাওক, আমাৰ বাজেটৰ ক্ষেত্ৰত অহাকালি মই সাংবাদিক মেল কৰি ভালকৈ ৰিয়েক্ট কৰিম। গতিকে যিটো 10 বছৰৰ ইকনমিক ষ্টেবিলিটি আৰু প্ৰস্পাৰিটি, এই দুইটাই ইণ্টাৰিম বাজেটখনে ৰিফ্লেক্ট কৰিছে। বাজেটখনৰ ওপৰত অহাকালি মই ভাল কৰি আৰু ব্যাখ্যা কৰিম। সায়েন্স চিটিত সোণাপুৰত নিৰ্মাণ হৈ আছে, চববিলাক হৈ থাকিব।